এটা নতুন ব্লগ লৈ হ'লে স্বাগতম জনাইছোঁ আৰু আজি আহি উপস্থিত হৈছোঁ এই নাজিৰা নগৰত আৰু বৰ্তমান আমাৰ বসন্তীখন ইয়াতে ৰখাই থৈছোঁ আৰু আমাৰ কৰণ বড়ো ইয়াৰ তিনিচুকীয়াৰ পৰা আহি জাষ্ট নাজিৰা পাইছেহি আৰু ইয়াৰ MC ক্লাব ফ্ৰণ্টত আমি ৰৈ আছোঁ। বন্ধুসকল, আমি বৰ্তমান আপোনালোকে জনাবলৈ পাই সুখী হৈছোঁ যে জাষ্ট আমাৰ যোন ইউটিউবৰ মিটআপ জাষ্ট এই MC ক্লাবতে অনুষ্ঠিত হ'ব। তো আমি তাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ পাৰ্মিশ্যনৰ কাগজ গোটেইখন কমপ্লিট হৈ গৈছে আৰু ইতিমধ্যে আমি নিমন্ত্ৰণী পত্ৰ ছপাইছোঁ জাষ্ট। আৰু এই নিমন্ত্ৰণী পত্ৰখন আমি আপোনালোকৰ গ্ৰুপতো মেলিম। জাষ্ট আমি এতিয়া কৰণ বড়ো আহি পাইছেহি। আমি কৰণ বড়ো জাষ্ট আমি ৰেষ্ট লৈছে। আমি জাষ্ট তেওঁৰ লগত অলপ কথা পাতিম। ব'লক আমি ভিতৰলৈ যাওঁ। ফ্ৰেণ্ডছ, জাষ্ট আমি এতিয়া বৰ্তমান আহি নাজিৰাত উপস্থিত হৈছোঁহি আৰু কৰণ বড়ো তিনিচুকীয়াৰ পৰা আহি নাজিৰা পালেহি জাষ্ট। আৰু আমি জনাবলৈ পাই এইটো সুখী হৈছোঁ যে আমাৰ MC ক্লাবত যোনটো মিটআপ হ'ব, এই মিটআপটো লৈ আমি চবেই ক্ৰেজি আছোঁ। আমাৰ কেইবাজনো ব্ৰ ইয়াত আছে। ব্ৰসকল মানে আমাৰ যেতিয়া আমি তিনিচুকীয়া ভিজিট কৰিছিলোঁ, জাষ্ট আমি বগীবিল ভিজিট কৰিছিলোঁ, তাৰে আমি মানে কিছুমান ভিডিঅ' দিবলৈ থাকি গৈছিলে। তো আমাৰ ইফতিকাৰৰ যোনটো ব্লগ চেনেল আছে, এই ব্লগ চেনেলটো চাবলৈ পাব। আৰু আমাৰ যোনটো মিটআপ হ'ব, সেই মিটআপটোত জাষ্ট আপোনালোকে 29 তাৰিখে ভাল ভাল ইউটিউবাৰবোৰ আহিব, যেনেকৈ আমাৰ পূৰ্বাঞ্চল ইউটিউব চেনেলৰ আৰু ভাস্কৰ দাহেঁতি আহিব, বিপ্ৰণ, এনেকৈ ভাইৰেল পিজি। তো এনেকৈ ভাল ভাল ইউটিউবাৰ আমাৰ নাজিৰাত আহিব ফাৰ্ষ্ট টাইমৰ কাৰণে। ত' বহুত ক্ৰেজি হ'ব সেই তাৰিখটো। আমিও এক্সাইটেড হৈ আছোঁ, সেই দিনটোলৈ অপেক্ষা কৰি আছোঁ। চ' আৰু যোনমান ব্ৰ আছে, কৰণ বড়ো এতিয়া তিনিচুকীয়াৰ পৰা আহি আমাৰ নাজিৰাত ভিজিট কৰিছে। তো ভাল লাগিছে আহি তেওঁলোকৰ আমি এতিয়া ইণ্ট্ৰডিউচন কৰি যাওঁ। আৰু ফ্ৰেণ্ডছ, আৰু তেওঁৰ বসন্তীখন ইয়াতে ষ্টেণ্ড কৰি থৈছে MC ক্লাবৰ ফ্ৰণ্টত। একদম পূৰা ঝাকাচ লাগি আছে পুৰা। চ' ব্ৰ, অন্য এটা ব্লগত স্বাগতম জনাইছোঁ দেই। ৱেলকাম। আৰু বহুত ভাল লাগিছে। মই অলৰেডি তিনিচুকীয়াৰ পৰা গুচি আহিলোঁ। তো আমাৰ ইউটিউবৰ যোনখিনি মিটআপ আছে তাৰ মানে অলপ প্ৰস্তুতি কৰিবলৈ। চ' বহুত ভাল লাগিছে আহি কিনে। আৰু লগতে আমি কাৰ্ড চাৰ্ট বনোৱা অলৰেডি হৈ গ'ল, বেনাৰখনো বনাবলৈ আছে। বেনাৰখন বনাম আৰু কিবা আমাৰ হেৰি ক'ত কি আছিলে, বাকীখিনি আমাৰ ইফতিকাৰবোৰো ক'ব। খানাত কামখিনি অলৰেডি হৈ গ'ল। MC ক্লাবত কিবা দিয়া আছিলে সেইটো হৈ গ'ল চাগে। আৰু অহাকালিলৈ গৈ আছোঁ, যোৰহাট ছাইডে গৈ আছোঁ। কি কৰোঁগৈ আপোনালোকে চাই থাকক। কাইলৈ গৈ আছোঁ, কাইলৈ ভিডিঅ'টো চাব পাব। কাইলৈ ভিডিঅ'টো আৰু ধুনীয়া হ'ব, কাৰণ কি গৈ আছোঁ ভোট জলকীয়াৰ ঘৰত। মই যাম। বহুতো মজা লাগিব চাব আপোনালোকে। আৰু 29 তাৰিখে আমাৰ মিটআপ অলৰেডি আহি আছে MC ক্লাবত। এইকেইদিন কিছুমান ইউটিউবাৰৰ লগত আপোনালোকে হেভি ভিডিঅ' পাই থাকিব, ভিডিঅ'বোৰ চাই থাকিব। ফ্ৰেণ্ডছসকল, আমাৰ ডিটেইলছখিনি আমাৰ ব্ৰখিনি জনালেই আৰু আমি চবেই এক্সাইটেড হৈ আছোঁ সেই দিনটোলৈ। আৰু বৰ্তমান আমি উপস্থিত আছোঁ MC ক্লাবৰ ফ্ৰণ্টতে। ইয়াৰ আমাৰ বসন্তীখন ইয়াতে ৰৈ আছে আৰু আমি ইয়াতে এটা সৰু ব্লগ আপোনালোকৰ আপডেট আছিলে, এই আপডেটখিনি আপোনালোকক দিলোঁ। আৰু এই সৰু এটা আপডেট আছিলে, এই আপডেটখিনি আপোনালোকক দিলোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী সময়ত আমি ভিডিঅ'খিনি যিখিনি আমি ইউটিউবাৰ্ছ আহিব, তেওঁলোকৰ মিটআপখিনি এটা সুন্দৰ মিটআপ নাজিৰাত চাবলৈ পাব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু দাদাই একদম ব্লগিং কৰি আছে, ধুনীয়াকৈ শুনি আছে কথাখিনি। অঁ দাদা, কেনেকৈ লাগিছে আপোনালোক মানে ইয়াৰ মিটআপটো হ'ব যে প্ৰথম, কেনেকুৱা ফিল হৈছে আপোনাৰ? ভাল লাগিছে ন? আপুনি একদম ইয়াৰ পৰা ৰৈ চাব পাব আৰু। ফ্ৰেণ্ডছসকল, তো ইয়াতে আমি ব্লগটো শেষ কৰোঁ। এই আপডেট সৰু এটা আপডেট আছিলে, এই আপডেটটো আপোনালোকক দিলোঁ। তো সকলোৱে শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু পৰৱৰ্তী সময়ত 29 তাৰিখে সকলোৱে যে ভিজিট কৰে, এটলিষ্ট ভিজিট কৰে, তাকে আমি কামনা কৰিছোঁ। ইয়াৰ পৰা ব্লগটো আমি বিভিন্ন এটা ব্লগত লগ হ'ম।